নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আমাৰ আজি এপিছ'ডৰ টাইটেলটোত চাব, টাইটেলতে গম পাবই আপোনালোকে আৰু আমি কি বিষয়ত আলোচনা কৰিবলৈ ওলাইছোঁ। কাৰণ আমাৰ ছাবস্ক্ৰাইবাৰ্ছ আৰু ভিউৱাৰ্ছ, দৰ্শক মানে মোটামুটি সচেতন বুলি ক'ব পাৰোঁ। ইণ্টেলেকচুৱেল নহয়, আমাৰ ইণ্টেলেকচুৱেল ছাপোৰ্ট নালাগে। একেবাৰে সাধাৰণ খাটি খোৱা সজাগ জনতাৰ ছাবস্ক্ৰিপশ্যন লাগে, কমেণ্টছ লাগে, লাইক লাগে, শ্বেয়াৰ লাগে। আৰু ছাবস্ক্ৰিপশ্যনটোতো খুব বেছি জৰুৰী হয়। এই যে জাতীয়তাবাদ আঞ্চলিকতাবাদ এই কথা বতৰাবিলাক মানে আজিৰ প্ৰেক্ষাপটত মানে অসমত কিবা কোনো তাৎপৰ্য আছেনে নাই কওকচোন বাৰু। মোৰ দৃষ্টিত কিন্তু মই কোনো ধৰণৰ অসমত জাতীয়তাবাদ দেখা নাই। জল্লাদবাদ দেখি আছোঁ মই, জাতীয়তাবাদ নহয়, জল্লাদবাদ। এটা জল্লাদ সংগঠনৰ নেতাবিলাক জল্লাদ হয়কেইটা, জল্লাদতকৈ কম নহয়। কোনো ধৰণৰ মায়া মমতা দয়া বুলি একো নাই। এনেই ইহঁতি মানে জয় আই অসম বুলি চিঞৰ বাখৰ কৰি আছে, কিন্তু কোনো ধৰণৰ জাতীয়তাবাদ নাই, সেইটো মই ডাঠি ক'ব পাৰোঁ। আৰু যদি আজিও ক'ৰবাত না ক'ৰবাত যদি জাতীয়তাবাদ আছে, সেই জাতীয়তাবাদ কিন্তু একমাত্ৰ বঙালী, মানে মই অসমৰ বঙালীখিনিৰ কথা কোৱা নাই, পশ্চিমবংগৰ যিবিলাক বেংগলী মানুহ তাত কিন্তু এতিয়াও জাতীয়তাবাদ আছে দেই, মই কথাটো কৈ আছোঁ। 2021তো কিন্তু তেওঁলোকে দেখুৱাই দিলে যে বঙালী জাতীয়তাবাদ বস্তুটো কি। কাৰণ বঙালী জাতীয়তাবাদ নথকা হ'লে তাত কিন্তু আপোনাৰ মমতা বেনাৰ্জী চৰকাৰ ঘূৰি অহাৰ কোনো চান্সেই নাছিলে, এইটো তেওঁলোকে দেখালে। আৰু ছেকেণ্ড দৃষ্টান্ত দেখাবলৈ সুযোগ আছিলে অসমৰ, কিন্তু কাৰণ অসমে এই 2014ৰ পৰা আপোনাৰ জাতি মাটি ভেটিৰ শ্লোগান দি আছে, কিন্তু ইতিমধ্যে চৰকাৰৰ পৃষ্ঠপোষকতা চলি থকা 99.99% অসমৰ দল সংগঠন মানে জাতি মাটি ভেটি শেষ কৰি দিয়াৰ কাৰণে যি কৰিবলৈ আছে চব কৰি আছে আৰু অহা দিনতো কৰিব। গতিকে নতুন প্ৰজন্মৰ কাৰণে মই এটাই অনুৰোধ, আছু বা তথাকথিত যিমান দল সংগঠন আছে নহয়, তেওঁলোকৰ কোনো সভাত মিছিলত আপোনালোকে নাযাব। আপোনালোকে যোৱা মানে কিন্তু নিজৰ ভৰিত কোৰাল মৰাৰ বাহিৰে বেলেগ একোৱেই নাই। এই ভুলটো নকৰিব। হয়, যিবিলাক ধান্দাবাজ চিয়ানা মানুহ হয় ল'ৰা, তেওঁলোকে যাওক, আৰু আপোনালোকে চেক কৰিব লাগিব যে কোনবিলাক ল'ৰা ছোৱালী ছেক্ৰেটাৰী প্ৰেছিডেণ্ট হোৱাৰ কাৰণে তৎপৰতা দেখুৱাই আছে। তেওঁলোকে অলপ চালি জাৰি চাব, কাৰণ সেই পিছত সেইকেইটা মানে এটা সময়ত গৈ বদমাইছৰ পৰা অতি বদমাইছ ৰূপে পাব। পিছত আপোনালোকে ক'ব না, আমিতো ভাবিছিলোঁ যে কোনো ভাল চাল বুলি নাই, এটা বদমাইছৰ হাণ্ডি 855জন শ্বহীদক বৰবাদ কৰি দিলে। তেওঁলোকৰ আত্মা, তেওঁলোকৰ বলিদান, তেওঁলোকৰ আৱেগ বিবেক চব নৎসাত কৰি দিলে। আদানী, আম্বানী আৰু মাদানী ভাই আমি বাৰু কিহৰ ভাই কওকচোন, কি ভাই? মই নকওঁ, কাৰণ এতিয়া মুখত মোৰ বেয়া কথা ওলাব, কাৰণ মোৰ একদম মাথা পূৰা গৰম হৈ আছে। কাৰণ মই একজন স্বাভিমানী অসমীয়া হিচাপে সুস্থ থকাৰ, ঠাণ্ডা দিমাগত কোনো কাম কৰাৰ বা কোনো কথা কোৱাৰ কোনো কথাই নহয়। যদি কোনো এই মুহূৰ্তত কোনো অসমীয়া মানুহে শান্তভাৱে কথা পাতিব পাৰে, তেওঁ অসমীয়া হয় নে নহয়, সঁচা অৰ্থত স্বাভিমানী অসমীয়া হয় নে নহয়, মোৰ কিন্তু এটা সন্দেহ আছে। এইটো মোৰ বুলি নহয়, এইটো সৰ্বভাগেৰে আছে। আমিতো সৰুতে আপোনাৰ কোহিনুৰ থিয়েটাৰ, বাকী ভ্ৰাম্যমানজি থিয়েটাৰ চব চাইছোঁ, এইটো উপভোগ কৰিছোঁ। কিন্তু এই ক'ভিডৰ সময়ছোৱাৰ পিছৰ পৰা আপোনালোকে চাব, থিয়েটাৰ চোৱাৰ সেই যোনটো ট্ৰেণ্ড আছিলে, সেইটো মোটামুটি নাইকিয়া হৈ গ'ল। কাৰণ সেইটো এটা বিশেষ পৰিস্থিতি হয়। এতিয়া কিন্তু নতুন এটা ভাওনা হৈ আছে, নতুন থিয়েটাৰ সৃষ্টি কৰিছে আছুৰ নেতৃত্বত বিভিন্ন দল সংগঠনবিলাকে, যে তেওঁলোকে এই আমি দেখিছোঁ নহয় কা আন্দোলনৰ সময়ত জাতীয়তাবাদ, মই ইয়াৰ আগতেও কিন্তু এপিছ'ড কৰিছোঁ দেই। আপোনালোকে নাভাবিব যে মই সেই এপিছ'ডত কৈছোঁ যে ৰাজহাড়বিহীন অসমৰ হিন্দু বঙালী যদি মই ক'ব পাৰোঁ, তেতিয়া মই সেইটো ক'বলৈ ক'ত অসুবিধা আছে। তাত দেখিছোঁ আমাৰ অসমীয়া ল'ৰাই ধুমাধম খুব লাইক কৰিছে, শ্বেয়াৰ কৰিছে, ভাইৰেল কৰিছে, কমেণ্টছ কৰিছে। যদি সৎ সাহস আছে, যদি আপোনালোকে স্বাভিমানী অসমীয়া হয়, ইয়াতো কমেণ্টছ কৰক, ইয়াতো এই ভিডিঅ'খনক আপুনি চাৰিওফালে বেপুৱাই দিয়ক, তেতিয়া হয়তো এটা জাগৰণৰ সৃষ্টি হ'ব পাৰে।
কা আন্দোলনৰ সময়ছোৱাত আমি দেখিলোঁ কাই কৰিলে 5জন শ্বহীদ হ'ল মিছাকে, কোনো কাম নাই। আৰু তাৰ পিছৰ পৰা যোনটো ৰাজপথৰ আন্দোলন, এইটো একদম খেতি পথাৰলৈ ওলাই গ'ল। তেতিয়া সিহঁতি ভাওনা যোনটো কৰিলে, যি ভ্ৰাম্যমান থিয়েটাৰ কৰিলে নহয়, সেই থিয়েটাৰ এই 2019ৰ পৰা আৰম্ভ হৈছে, এতিয়ালৈকে কিন্তু 2025লৈকে চলি আছে, 26লৈকেও চলিব। আছুৰ নেতৃবৰ্গ সমূহীয়া পদত্যাগ কৰা উচিত, তেওঁলোকৰ দোকান বন্ধ কৰি দিয়া উচিত। তেওঁলোকৰ নৈতিক অধিকাৰ নহয় যে এই 855জন শ্বহীদক কথা মনত ৰাখি কমচে কম তেওঁলোকে দোকান বন্ধ কৰি দিব লাগে। হয়, এইটো ব্যৱসায় প্ৰতিষ্ঠান, এইটো কোনো ছাত্ৰ সংগঠন আজি হৈ থকা নাই। তেওঁ শুনক, সমুজ্জ্বল, বাকীবিলাকৰ মই কথা কোৱা নাই, যে সমুজ্জ্বল ভট্টাচাৰ্যৰ লগত যে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ এটা ভাল সম্পৰ্ক আছে, এইটো আপোনালোকে জানেই, স্পষ্ট বস্তুটো, একেবাৰে জল পটপট। ইয়াত কোনো মানে বেছি মই কথাৰ ফুলঝৰি নামাৰোঁ, ইয়াত একদম চিধা কথা। এই যে আৰু 10 বছৰৰ কাৰণে যে এক্সটেনশ্যন কৰিলে নাগৰিকত্ব সংশোধনী আইনখন, সেইটো চব আণ্ডাৰষ্টেণ্ডিঙৰ ভিতৰতে, আণ্ডাৰষ্টেণ্ডিং। আছু বা বাকী সংগঠনবিলাকৰ কিন্তু নৈতিক অধিকাৰ নাই এজিপিক লৈ সমালোচনা কৰাৰ। এজিপি কি কৰিছে? ডাইৰেক্ট মন্ত্ৰিত্ব লৈছে, কমাই আছে, ষ্টৰি ইজ অভাৰ। আৰু আপোনালোকে কি কৰি আছে? আপোনালোকৰ কাম হ'ল মন্ত্ৰিত্ব নলয়, আপোনালোকৰ ডাইৰেক্ট ৰাজনীতিত নাযায়, আপোনালোক একেবাৰে ভীষ্ম পিতামহ হৈ থাকিব বিচাৰিব আৰু জিন্দগীভৰ লুট আৰু যিমান পাৰে আপুনি সম্পত্তি গোটাই থাকিব। সমুজ্জ্বল ভট্টাচাৰ্যৰ ওপৰত কিয় CBI ED ৰেড নহয়, কিয় এনকুৱাৰী নহয়, কেলে অসমৰ যিমান টিভি চেনেল, নিউজ পেপাৰৰ যিবিলাক এডিটৰ আছে, এডিটৰবিলাকৰ প্ৰপাৰ্টিৰ ওপৰত কেলে নহয়? আপোনালোকে ভাবিব পাৰে যে গোটেইকেইটাই মই কিন্তু একেবাৰে কামুৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। হয়, এই শ্ৰেণীৰ মানুহবিলাকে কিন্তু অসমক বৰবাদ কৰি আছে। আৰু উইথ এ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং, মই এইটো ডাঠি ক'ব পাৰোঁ যে উইথ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং কিন্তু এই যে আকৌ 10 বছৰৰ কাৰণে কৰিলে, এইটো জানি শুনি কৰিছে, কাৰণ তেওঁলোকে জানে আমি চিঞৰ বাখৰ কৰিম। অমিত শ্বাহ যিদিনাখন আহিলে, কোনো জনগোষ্ঠী সংগঠন বা আছু একোডাল কৰিব পাৰিলেনে? এইটোতো আপোনাৰ হেৰিয়ে কৈ থাকে, আমাৰ মুখ্যমন্ত্ৰী কৰি থাকে, মোৰ বালভি বাঁকা কৰিব নোৱাৰিব। সেইটো কি আমাৰ সংগঠনে ক'ব পাৰে নেকি? কেলে ক'ব নোৱাৰে? ইমান দম নাই নেকি? ক'ব লাগে তেনেকৈ কথা। আৰু এতিয়া আমাৰ প্ৰধানমন্ত্ৰী 8 ছেপ্টেম্বৰ অহাৰ কথা আছিলেগৈ, ভূপেন হাজৰিকাৰ 100বৰ্ষ উপলক্ষে। তেওঁ নাহে, তেওঁ বেলেগ এপিছ'ড আছে, কাৰণ তেওঁ 13 তাৰিখে আহিব। অসমৰ প্ৰতিটা সংগঠন যদি দোকান খোলা ৰাখিবলৈ আছে, তেতিয়াহ'লে অসম বন্ধ দিয়ক আৰু কলা পতাকা দেখাই ইয়াৰ পৰা অসমৰ পৰা প্ৰধানমন্ত্ৰীক আপোনালোকে বিতৰণ কৰিব লাগে, দেখুৱাই দিব লাগে। এই যে এক্সটেনশ্যন কিহৰ কাৰণে জানেনে? ৱেষ্ট বেংগলক কেপচাৰ কৰিব লাগে হিন্দু বঙালীক, আৰু BTAটিৰ যি ইলেকশ্যন আছে তাৰ কাৰণে। কাৰণ অসমীয়াৰ ভোট নালাগে বিজেপিৰ, অসমীয়াৰ ভোট নহ'লেও, কাৰণ চিধি তেওঁ যে এই কি বুলি ঠেঙা দেখাই নহয়, এইটো মনত পৰিলে ঠেঙা কি আপোনাৰ এই হেৰিক মাদানীক মই মানে ঠেঙা দেখাইছোঁ, এই যে কৈ থাকে, আপোনালোকে প্ৰতিবাদ কেলে নকৰে? গৌৰৱ গগৈ দেখোন কিবা ক'লেই লগে লগে আপোনালোকে হৎসাৰ হৈ যায়। বৃদ্ধাঙ্গুলি দেখাইছোঁ, ঠেঙা দেখাইছোঁ, তেওঁ যদি অলপ উত্তেজিত ভাষণ দিলে, কাৰণ মাদানীয়ে উত্তেজিতাৰ বাকী কি ৰাখিছে কওকচোন? এতিয়ালৈকে যি ক'বলৈ আছে, যি বকিবলৈ আছে, তেওঁ যি কৰিবলৈ আছে চব কৰিছে। এই মুহূৰ্তলৈকে তেওঁৰ ওপৰত কিয় FIR হোৱা নাই? আৰু এই মাদানী অসমত আহি চেলেঞ্জ কৰি আছে মুখ্যমন্ত্ৰীক, যদি দম আছে তো মোৰ FIR কৰা, মোক জেলত ভৰোৱা। কেলে ভৰোৱা নাই? কাৰণ এই যে আৰম্ভণিত মই ক'লোঁ নহয়, আম্বানী, আদানী, মাদানী চব ফিক্সিং। কাৰণ সেইটোৰ যোগেদি আমি হিন্দু মুছলমান কৰি থাকিম। আৰু আছুৰ নেতাবিলাকতো চিয়ানা হয়, তাহাঁতি চব বুজি পায় কিন্তু দেই, বিশেষকৈ সমুজ্জ্বলে বেছি ভালকৈ বুজি পায় যে এইটো। কাৰণ যেতিয়া এই 3000 বিঘা 10,000 বিঘা আমাৰ জমিৰ আবণ্টন দি আছে, আপোনালোকে প্ৰতিবাদ কেলে নকৰে? অলপতে আমাৰ মাৰ্ঘেৰিটা চাব ডিভিজনত ৰেড হোল মাইনিং কৰিবলৈ যাওঁতে আকৌ যে 2জন শ্ৰমিকৰ মৃত্যু হৈছে, সেইটোক লৈ মাত মতা নাই কেলে? কাৰণ সেইটোক লৈ মাত নামাতে, কাৰণ কি মিডিয়াক অলৰেডি 3 লাখ টকা দি মেনেজ কৰি দিলে। দুইজন মানুহৰ মৃত্যুক নিৰ্লজ্জৰ দৰে তেওঁলোকে 3 লাখ টকাত পাৰ্টিকুলাৰ 1-2জনক পইচা দি
সেইটো মেনেজ কৰি দিলে। মাৰ্ঘেৰিটা বুলি কওঁতে মোৰ মনত পৰিছে যে এই যে আপোনাৰ ট্ৰাইবেল সংঘ যোৱা 24 তাৰিখে আগষ্টৰ 24 তাৰিখে কেলে মাৰ্ঘেৰিটা মহকুমা বন্ধ দিয়া নাছিলে জানো? কিমান টকাৰ পেকেট পাইছিলে তাহাঁতি যে এই বন্ধ আপোনালোকে উঠাই লৈছে? ছেইম কাম ইয়াতো হ'ব। ইয়াত মই দেখিছোঁ যে জনগোষ্ঠী সংগঠনবিলাকো বোলে প্ৰতিবাদ কৰিব, ঠেঙা একো নকৰে, চব বদমাচি হয় সেইবিলাক যেনেকৈ চলি আছে। কাৰণ হিন্দু বঙালী আহিছে, হিন্দু বঙালীৰ পৰা ব্যৱসায় কৰিব, হিন্দু বঙালী চাকৰি ল'ব, হিন্দু বঙালীৰ আপোনালোকে ডনেশ্যন ল'ব। তো গতিকে তেনেকুৱা, কাৰণ অসমীয়া মানুহে আচুক চান্দা নিদিয়ে, অসমীয়া মানুহে কিন্তু আচুক চান্দা নিদিয়ে। আজিৰ দিনতো কিন্তু মই ক'ব পাৰোঁ, কাৰণ মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা, যে নগা মানুহে কিন্তু নাগালেণ্ডত NSCNক টকা দিয়ে আৰু গৰ্বত দিয়ে, সেইটো গৰ্বত দিয়ে দেই। কিন্তু ইয়াত হৈছে তাৰ বিপৰীত এটা কাৰবাৰ। তো গতিকে আহিছে, আহিব দিয়ক, চলিব দিয়ক, কি প্ৰব্লেম আছে? হিন্দু বঙালী নাথাকিলে, অনা অসমীয়া নাথাকিলে আপোনাৰ ডনেশ্যন ক'ৰ পৰা পাব? ক'ৰ পৰা নাপায়। গতিকে সেইটো জানি শুনি কৰা হৈছে। আৰু এইবাৰ ভাওনা চনা বন্ধ কৰক। এই যে আপোনালোকে এই যে মানে বিভিন্ন চহৰত যে আপোনাৰ প্ৰতিবাদী মিছিলটো কেলে ওলাইছে জানেনে? আজিলৈকে যোৱা 11টা বছৰ মই স্পেচিয়েলি ক'ব বিচাৰিছোঁ যে আছু যেতিয়া প্ৰতিবাদ কৰিছে, কিমান ৱেল ছিকিউৰ্ড অসম পুলিচ লৈ গৈ আছে তেওঁলোকক। ক'ৰবাত পিটন দিবলৈ দেখিছেনে? এই যোৱা কালি পৰহি তিনিচুকীয়াত মৰাণ মটক ছাত্ৰ সন্থা জনজাতিকৰণৰ কাৰণে আন্দোলনত ৰাজপথলৈ ওলাইছে, তেওঁলোকক পুলিচে গতিয়াগতি কৰিছে। আছুৰ লগত এনেকুৱা হৈছেনে? কাৰণ আছুৰ লগত এনেকৈ নহয়, যেনেকৈ আদানী মাদানী ফিক্সিং ভাই ভাই, ঠিক আছুও হিমন্ত ভাই ভাই, চিধা কথা এইটো। গতিকে সেইবিলাকত নাযাব। আৰু এই ৰাজপথলৈ কেলে ওলাইছে জানো নাই? অনা অসমীয়া যিবিলাক বেপাৰী আছে তেওঁলোকৰ মাজত এটা সন্ত্ৰাস সৃষ্টি কৰিবলৈ, যে চা আমি এনেকৈ কৰি আছোঁ, গতিকে আমাক ডনেশ্যন দে। চব ডনেশ্যনৰ কাৰণে কোনো অসম এই সংগঠনবিলাক অসম মাতৃক কোনো ভাল নাপায়। আৰু অসম মাতৃ বুলি কওঁতে সেইটো মনত পৰিলে যে যোৱাকালি যোনটো এপিছড যিবিলাকে চোৱা নাই, যে আপোনাৰ নৰেন্দ্ৰ মোদীৰ মাকৰ ওপৰত যোনটো মই এপিছড কৰিছোঁ, কোনোবাই যদি চোৱা নাই আপোনালোকে চাব। কাৰণ লেটেষ্ট নিউজ কি জানেনে? লেটেষ্ট নিউজ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোদীৰ মাৰ মানে আপোনাৰ তেওঁৰ মাৰ মূৰ্তি উন্মোচন কৰিব। আপোনালোকে প্ৰতিবাদ নকৰে কেলে প্ৰতিবাদ নকৰে? গতিকে যদি মই ইয়াৰ আগতে এপিছড কৈছোঁ যে ৰাজহাড়বিহীন অসমৰ হিন্দু বঙালী, মই আজিৰ দিনত ক'বলৈ বাধ্য হৈছোঁ, অতি দুখেৰে ক'বলৈ বাধ্য হৈছোঁ যে সৰহভাগ অসমৰ অসমীয়া ৰাজহাড়বিহীন, যাৰ কাৰণে অমিত শ্বাহ আৰামত ঘূৰি গ'ল, এতিয়া নৰেন্দ্ৰ মোদীও ঘূৰি যাব 13 তাৰিখলৈকে বাট চাওক। আৰু যদি নহয় তেনেকুৱাকৈ দৃষ্টান্তমূলক যদি আছু বা বাকী সংগঠনে কৰিব পাৰে, তেতিয়াহ'লে মই মোৰ ইউটিউব চেনেল বন্ধ কৰি দিম। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, হয় কমেণ্টছ কৰিবলৈ নাপাহৰিব। নমস্কাৰ।